Hello everyone, ki khabar hokolore. This is Nilakshi once again and bahut dinor murat ako ahiso apnalokor agot long video eta loi pine. So bolok without any further delay, let's get started. Gorom dinot bahut manuhor je bibhinno dhonor bemar howa dekha jay. Ajir ei videotit ami share korim kisuman essential summer care tips jitu follow kori apuni nijoke healthy and fit rakhibo paribe. Number 1 is staying hydrated. Summer equal to dehydration. Itu kotha ami hokoloe jano kintu tothapi ami besike pani khabo nwaro. Jar karone amar maybe jor hobo pare, jar karone maybe amar mur ghurabo pare ba bibhinno dhonor health problem amar hobo pare. Etia bahute etu mu khudhe je pani kiman khini khabo lage. Apunalokor daily 8 glass pani minimum to apunaloke khaboi lage. Tatke jodi okman beshi khaise কোনো ধৰণৰ প্ৰবলেম নাই পানীৰ লগত আপোনালোকে মিক্স কৰিব পাৰে যোনটো মই মিক্স কৰো যেতিয়া মই কলেজ যাও আপোনালোকে যেতিয়া অফিস বা কলেজ বা যেতিয়া বাহিৰত উলাই যায় আপোনালোকৰ পানীৰ বটল 1 লিটাৰৰ পানীৰ বটল এটা লগত লব তাত চিয়া সিডস আৰু অকমান নেমু মিক্স কৰি লৈ যাব পাৰে বহুতখিনি ফ্ৰেশ থাকিব আৰু হাইড্ৰেটেড হৈ থাকিব লগতে আপোনালোকে একেবাৰে সিম্পল পানী যদি আমি খাও 8 গ্লাস সিম্পল পানী তেতিয়া কি হয় আমাৰ মেবি ইমানখিনি পানী আমি খাব নোৱাৰি তো মই কি কৰো মোৰ ৰেগুলাৰ 2 পৰা 3 লিটাৰ পানী মই খাও হেই 2 পৰা 3 লিটাৰ পানীৰ মাজত মই কেতিয়াবা কুহিয়াৰৰ ৰস খাও হিটো পানীত ইনক্লুড হৈ যায় মই কেতিয়াবা নাৰিকলৰ পানী খাও ৰাইট বা মই কেতিয়াবা পানীত কিবা মিক্স কৰি যেনেকে নেমু পানী খাও তো তেনেকে আপোনালোকে কনভাৰ্ট কৰি খাব পাৰে মুঠতে আপোনালোকে 8 গ্লাস পানী টাৰ্গেট লওক যে ডেইলি আপোনালোকে এই গৰমত নিশ্চয় খাব নম্বৰ 2 ইজ সান সেফটি এতে এই গৰমত যেতিয়া আমি বাহিৰত উলাই যাও আমাৰ টেনিং হৈ যায় আৰু টেনিংৰ সমস্যা সকলোৰে হৈ আছে আৰু ইউভি ৰে যোনটো হয় আমাৰ কাৰণে বহুত বেছি ক্ষতিকাৰক হয় আমি সকলোৱে জানো এতিয়া যেতিয়া আপুনি বাহিৰত উলাই মাষ্ট বি সানস্ক্রিন ইউজ কৰিব বহুত এইটো বস্তু এভয়েড কৰে যাৰ কাৰণে তেওঁলোকৰ ফেসত কলা কলা দাগ পৰি যায় আৰু হিটো কিন্তু পিছত ৰিমুভ কৰাটো বহুত টান হৈ পৰে সো যেতিয়া আপোনালোকে বাহিৰত উলাই সানস্ক্রিন মাষ্ট ইউজ কৰিব মিনিমাম SPF 30 থকা সানস্ক্রিন ইউজ কৰিব লগত লৈ যাব সানস্ক্রিন আৰু 20 মিনিট পিছে পিছে কিন্তু হেতু ৰিউজ কৰিব আজিকালি সানস্ক্রিন টিউবো পোৱা গৈছে যে আপুনি ক্ৰীমৰ দৰে নলগালেও হ'ব লিপ বামৰ নিচিনা নৰমাল আপোনালোকে ৰাব কৰিলে হৈ যাব দুটা আপোনালোকে লগত ৰাখিব পাৰে আৰু ইটো যে অকল ছোৱালীখিনিৰ কাৰণে মই কৈ আছো তেনেকুৱা কিন্তু নহয় টেনিংটো সকলোৰে কাৰণে হয় সো লৰা ছোৱালী আপোনালোকে দুয়োজনে ভাল এটা সানস্ক্রিনত ইনভেস্ট কৰিব পাৰে আৰু লগতে যেতিয়া আপোনালোকে বাহিৰত উলাই কাইন্ডলি হাইট দিঘল কিবা এটা পিন্ধিব সাপোজ কিবা এটা প্ৰগ্ৰামত গৈ আছে স্লিপলেস পিন্ধিছে আপোনালোকে তেতিয়া জুৱা টাইমখিনি যদি ৰাতিপুৱা ভাগত আপোনালোকে গৈ আছে হাত দিঘল পিন্ধিব কাৰণ এবাৰ যদি টেনিং হৈ গৈছে হিটো ৰিমুভ কৰাটো কিন্তু বহুত প্ৰবলেম হৈছে নম্বৰ 3 ইজ ব্যালেন্স ডায়েট গৰম দিনত কিন্তু পেটৰ সমস্যা হোৱা বেছি দেখা যায় স্পেশালি সৰু লৰা ছোৱালী বা ষ্টুডেন্টবোৰৰ বেছিকে আমাৰ পেটৰ সমস্যা হোৱা দেখা যায় ডায়েৰিয়া হওক বা যিকোনো ধৰণৰ প্ৰবলেম কাৰণ আমি যদি বাহিৰৰ খাদ্য খাই আছো ফ্ৰাইড ফুড খাই আছো ষ্ট্ৰীট ফুড খাই আছো হিবোৰ কিন্তু বহুত আনহাইজেনিক হয় প্লাস গৰম দিন বুলি নহয় আপোনালোকে যদি ঠাণ্ডাৰ দিনতো হিবোৰ বস্তু বেছিকে খায় আপোনালোকৰ কাৰণে ক্ষতিকাৰক হ'ব So kindly গৰম দিনত যিমান পাৰে নিজৰ ডায়েটত ফ্ৰেশ ফ্ৰুটস ইনক্লুড কৰক গ্ৰীন ভেজিটেবল ইনক্লুড কৰক ৰাইট আৰু যিমান পাৰে ঘৰৰ খাদ্য খোৱা ট্ৰাই কৰক বাহিৰত যদি কিবা প্ৰগ্ৰামত আপোনালোকে গৈছেও কাইন্ডলি তাতে ক্লিন এটা ফুড লোৱা ট্ৰাই কৰক যেনেকে দালি খালে তাতে মিক্স ভেজ খালে অতিৰিক্ত ৰিচ খাদ্য খোৱা অকমান এভয়েড কৰক নম্বৰ 4 ইজ ওয়ার্কআউট বা এক্সারসাইজ এটো কোৱেশ্চন সকলোৰে মাইন্ডত আহে গৰম দিনত আমি কেনেকে এক্সারসাইজ কৰিম কাৰণ সকলোৰে জিমত এচিৰ ব্যৱস্থাও নাথাকে আৰু গৰমটো অতিমাত্ৰা বাঢ়ি গৈছে আৰু মানুহে ডায়েট ভালকে ফলো নকৰা বাবে বা পানী বেছিকে নোখোৱা বাবে ডিহাইড্ৰেট তেওঁলোকে হৈ থাকে তেতিয়া যেতিয়া তেওঁলোকে ওয়ার্কআউট কৰে তেতিয়া তেওঁলোকৰ মূৰ ঘূৰাই বা বিভিন্ন ধৰণৰ প্ৰবলেম তেওঁলোকে ফেস কৰে সো এতিয়া এই ক্ষেত্ৰত আপোনালোকে ওয়ার্কআউট এনেকুৱা নহয় কৰিব নালাগে গৰম দিনত নিশ্চয় আপোনালোকে ওয়ার্কআউট কৰিব আপোনালোকে হেলদি থাকিব লেথাৰ্জিক গৰম দিনত আমি বহুত ফিল কৰো হিটো বস্তু আপোনাৰ নোহোৱা হৈ যাব কিন্তু এই ক্ষেত্ৰত নিজৰ বডিটোক আপোনালোকে জানিব বহুতৰ কি হয় বহুত হেক্টিক স্কেডিউল থাকে তেওঁলোকে ওয়ার্ক বাহিৰত তেওঁলোকে কাম কৰে ৰাইট কামৰ প্ৰেছাৰ বহুত বেছি থাকে তেওঁলোকৰ সো সেই ক্ষেত্ৰত আপোনালোকৰ যদি বডি আপোনালোকক সহযোগ কৰা নাই ওয়ার্কআউট কৰিবলৈ যে আপোনাৰ বডিটো বলে ভাল লগা নাই ৰাইট অকমান গাটো বেয়া লাগি আছে জোৰ কৰি এক্সারসাইজ নকৰিব ইভেন জিমত গৈও ওভাৰ মোটিভেটেড হৈ পিনে কেতিয়াও ওয়ার্কআউট নকৰিব এটলিষ্ট গৰমৰ দিনখিনি আপোনাৰ বডি আপোনালোকক যিমানখিনি দিছে সিমানখিনি ওয়ার্কআউট কৰিব সো গাইস থ্যাংক ইউ ভেৰি মাচ ভিডিওটো এন্ড লৈকে চোৱাৰ কাৰণে যদি চেনেলত নতুন হয় ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব মাই চেনেল এন্ড হিট দ্য বেল আইকন থ্যাংক ইউ ফৰ ওয়াচিং ওয়ান্স এগেইন